Hey guys, মই আজি আহিছো এখন মানে নতুনকৈ ওপেনিং কৰিছে ৰেডিমেড জুৱেলাৰী দোকান এখন মানে এনেকুৱা অফাৰ আছে এড্ৰেছটো প্ৰথমতে আপোনালোকক জনাইছো এড্ৰেছটো হৈছে ৰঙিয়াত আছে এইটো ৰঙিয়া এখন আছে মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয় ৰঙিয়া এখন চাব পাৰে তে স্ক্ৰিনত ধৰক ফোন নম্বৰ আছে কিবা জানিব কন্টাক্ট কৰিব আৰু লগতে আজি ওপেনিং হৈছে এনেকুৱা মানে হেৰি চলি আছে ডিসকাউন্ট 30 আপ টু 30% ডিসকাউন্ট চলি আছে কিমান তাৰিখলৈকে 5 6 7 তাৰিখ জানুৱাৰীলৈকে ইয়াতে পুৰা আপ টু 30% ডিসকাউন্ট আছে আৰু স্ক্ৰিনত ধুনিয়াকৈ ফোন নম্বৰ আহিছে কিবা জানিব কন্টাক্ট কৰক আৰু মই ধুনিয়াকৈ ভিতৰত যাই মালিকৰ লগত কথা পাতি আছো কেনেকুৱা কি আছে কি বস্তু কেনেকুৱা দাম কি কথা তো বলক তেতিয়া আমি ভিতৰলৈকে যাওঁ তো মই ভিতৰত যাওঁ ইয়াৰে দাদা তো নমস্কাৰ নমস্কাৰ তাৰ কেনেকুৱা আজি মানে আজি কি ডিসকাউন্টটো কেনেকুৱা চলি আছে মানে আজি নতুন ওপেনিং হল তো তাৰে কাৰণে আপোনাৰ 5 6 7 তাৰিখ আমাৰ মানে 30% মেকিং চাৰ্জৰ ওপৰত ডিসকাউন্ট দিয়া আছে আৰু কি বুলি কয় আমাৰ তাতে তো হলমাৰ্কৰ গহনা পাব সোণৰ গহনা তো চাৰিফালে চাব পাৰে সব ৰেডিমেড দাদা কিছুমান অকমান আইটেমৰ বিষয়ে মই ইয়াৰ বিষয়ে ইমান এটা নলেজ নাই আপুনি অকমান বুজাই দিয়কচোন মানে আপোনাৰ আমাৰ তাতে মেইনলি হল কি আপোনাৰ হলমাৰ্কযুক্ত সোণৰ গহনা পোৱা যায় আৰু আজিকালি ইউজাৰ আইডি বুলি বস্তু এটা আছে মানে ইউনিক এটা আইডি নম্বৰ থাকে হেনেকুৱা আপোনাৰ সোণৰ গহনাবিলাক আমাৰ তাতে পাব আৰু বেছিভাগ ৰেডিমেড আইটেমও পাব আৰু যদি কোনোবা নিজা পছন্দ কৰি পেলে কিবা যদি ডিজাইন দিব বিচাৰে আমি হেনেকে কাস্টমাইজ কৰি বনাই দিম আৰু আমাৰ তাতে 100% মানে হলমাৰ্কযুক্ত গহনাই পাব প্লাস আৰু অসমীয়া গহনা যিবিলাক আছে কেঁচা সোণৰ পাব এইবিলাক এনে কিছুমান দাম কৰিম হা দাদা দামটো অকমান জনাই দিবচোন ঠিক আছে ফাৰ্স্ট আহি যাও এইটো কি হয় অকমান বুজাই দিবচোন এইটো আমাৰ গোল্ডৰ হলমাৰ্কযুক্ত সোণৰ গহনা এইবিলাক আপনার রেডিমেড আইটেমৰ মানে ৰেডিমেড আইটেম তো এনে দামবিলাক কিমান কি এনে দামবিলাক যেটো দাম আছে হিটোৰ বাদ 30% ডিসকাউন্ট তো এইকেদিনৰ ভিতৰত হৈ যাব ন হৈ যাব মানে 30% গোল্ডৰ ওপৰত নহয় এটো গোল্ডৰ যেতিয়া 22 কেৰেটৰ ৰেট যি থাকে তাৰ ওপৰত মানে গোল্ডৰ দামটো লোৱা যায় আপোনাৰ যেটো আমি মেকিং চাৰ্জ লও কিবা বস্তুৰ হয়তো আপোনাৰ 8000 টকা মেকিং চাৰ্জ তাৰে 30% ডিসকাউন্ট কৰি যিমান হয় হয়তো 5500 মান হ'ব বাকি 10000ত হয়তো 7000 টকা হ'ব এনেকুৱা টাইপৰ মানে দামবিলাক ইটো কি হয় এনে দামবিলাক কিমান মান হ'ব এনে এইবিলাক আপোনাৰ ওয়েট হিচাপে হয়তো এটো মোটামুটি আপোনাৰ ধৰক 15-18000 মান আহিব 15-18000 মান আহিব ডিজাইন বিলাক বেলেগ যদি বেলেগ ডিজাইনৰ লবা বিচাৰে তো আপুনি মানে হেতু হেতু আমি কাস্টমাইজ কৰি বনাই দিব পাৰো মানে আৰু যে ওয়েটৰ লগত দামটো আহি যায় বেলেগ ডিজাইনৰ বেলেগ ওজন থাকে তো আঙুঠি কি কিটা আঙুঠি এইবিলাক কিমান কৈ আহে এনে এটা কিছুমান তো আপোনাৰ একদম লোয়েস্ট তো 10000 মানৰ পৰা আপুনি পাই যাব সোণৰ আঙুঠি আৰু আপ টু আপোনাৰ 40-50 টকা লৈ আছে 50 টকা এনেকুৱা আপোনাৰ ওয়েট লেভেল মেইনলি আপোনাৰ ওয়েট লেভেল দামবিলাক হয় তো এনেকুৱা আঙুঠি বা কোনা এটোৱে নহয় আৰু যি লাগে এইবিলাকো আছে এটো কি হয় এটো কি হয় এটো কাণত পিন্ধা কানপুৰ ইয়াৰিং বুলি কয় এটো কিমান কাই হ'ব নে এইবিলাক তো মোটামুটি আপোনাৰ 45000 30000 35000 হেনেকুৱা আহিব ঠিক আছে আৰু না কম বাজেটত কিমান পাব মানে যদি কম বাজেটত যদি আপোনাৰ কানৰ লব খোজে মোৰ তাতে 3-4000 পৰা পাই যাব 3-4000 পৰা পাই যাব ন ঠিক আছে তো চাওবাৰে পুৰা ডিসপ্লে কৰি তো সেন্ড তো দাদা এইবিলাক কি হয় এইবিলাক আপোনাৰ অসমীয়া গহনা এইবিলাক মানে কেঁচা সোণৰ আমাৰ তাতে এভেইলেবল পাব আৰু কাস্টমাইজ কৰি লব পাৰিব কোনোবা আৰু যিবিলাক নতুন ডিজাইন আহিছে আজি লেটেস্ট ডিজাইন এইবিলাক অসমীয়া গহনা নতুন মডেল এইবিলাক পাই যাব আমাৰ তাতে তো এটা কিমান মান আহিব দাদা প্ৰাইসটো এটো মোটামুটি 4.5-5000 মান 4.5-5000 ভিতৰত পাই ডাঙৰ সাইজ লৈ পেলে হয় তো এটো কিমান এটো ভাল লাগিছে ৰে এটো কিমান মান আহিব দাদা হেতু আপোনাৰ 2200 মান আহি যাব ন এটো কিমান আহিব হেতু হেনেকুৱা 2200 আহি যাব সৰু সাইজ লৈ কমত আহিব এটো কিমান মান আহিব এটো মোটামুটি 3.5 মান আহি যাব 3.5 মান আহি যাব ন তো বিলাক লাগিলে আহি যাব ধুনিয়াকৈ স্ক্ৰিনত ফোন নম্বৰ কিবা জানিব লগা থাকিলে কন্টাক্ট কৰিব তো যি খাৰু লাগে যেনেকৈ ডিজাইনৰ লগা প্ৰত্যেকটা মডেল পাই যাব এইবিলাক কিমান কা পাব এনে এইবিলাক আপোনাৰ মোটামুটি 8000-6000 পৰা আৰম্ভ কৰি আপোনাৰ 20-25-30 এনেকুৱা পাই যাব ন আহি যাব ঠিক আছে আৰু দামী লাগিলে পাব বা এনেকুৱা খাৰু যদি লয় আপোনাৰ ক'বাত এনেকুৱা যদি ব্ৰঞ্জৰ ওপৰত হয় 25-30 পাই যাব আৰু পিওর গোল্ডত বনাব পাৰে এনেকুৱা 1.5 লাখ মান পৰি যায় 1.5 লাখ 2 লাখ বাজেটৰ ওপৰত আহে এটা কিমান মান আহিব নে এটো 15000 মান আহি যাব 15000 মান আহি যাব ন 15000 আহি যাব
যেনেকুৱা লাগে এইকেইটা কি এইকেইটা কিমান মান এইকেইটা খাৰো এইবিলাক মানে হেৰি বুলি কয় আপোনাৰ ৰাউণ্ড খাৰো এইটো হয় এইটো আপোনাৰ 30-35 মানত আহি 30 যাব 35 মানত আহি যাব ন যোৰা ঠিক আছে আৰু এটা চেটটো কিমান মান আহিব এইটো আহিব মোটামুটি আপোনাৰ এটা দিয়া দামটো ডাইৰেক্ট আৰু দিয়া দামটো কৈ দিও না 85 মান আহি যাব 85 মান আহি যাব ন মান আহি যাব ঠিক আছে আৰু এক পিস কিমান মান আহিব এইটো কিমান মান আহিব এইটো মোটামুটি 1,80,000 মান আহিব 1,80,000 মান আহি যাব বা এইটো কমতো বনাব পাৰি মোটামুটি 1,20,000 মানতো বনাব লাগিলে সৰ পুরো মিনিমাম প্রাইজৰ পৰা এটা সেন্ট পাই যাব ৰা এইবিলাক কেনে দাম ইটো কিমান মান আহিব এইটোতো মোটামুটি হেৰি আহি যাব মোটামুটি 65 মান আহি যাব 65 মান আহি যাব ন 65 আহি যাব তো তেৰা নেক্সট ইটো এটা বেলেগ মডেলৰ আহি যাব তো ইটো কিমান মান আহিব নে এইটো মোটামুটি আহি যাব আপোনাৰ 55 মান আহি যাব 55 মান আহি যাব ন পুৰা প্ৰত্যেকটা বেলেগ বেলেগ মডেল আহি ইটো ভাল লাগিছে ইটো কিমান মান আহিব এইটো আহিব মোটামুটি আপোনাৰ 85 মান আহি যাব যদি এনেকুৱা মডেলটো যদি অকমান সৰু কৰি কম দামত বনাব পাৰিব ন পাৰি ন ধুনীয়াকৈ পাৰিব আৰু এইটো বুলি নহয় এইবিলাক কি কৰে এইবিলাক মানে ৰূপৰ মানে বস্তু চিলভাৰৰ এইবিলাক এনে কি এই আঙুঠি চাঙুঠি কিমান মান পাই যাব আঙুঠি আমাৰ তাতে মোটামুটি 400-500 পৰা আৰম্ভ কৰি মানে আপোনাৰ কমৰো আছে আৰু বেছিৰো আছে 1,000-1,500 2,000-3,000 আছে